এটা কথা বাস্তৱ জগতলৈ আমাৰ এবাৰ চাব লাগিব যে তেওঁলোকৰ ঔৰসত স্থিতি নোলোৱা কৃষ্ণ পুত্ৰ ৰূপে পোৱাৰ পাছত পুত্ৰৰ প্ৰতি পিতৃ আৰু মাতৃৰ দায়িত্ব কিমান আমাৰ ভাগৱতে আজি সুন্দৰকৈ দৰ্শনটো আগবঢ়াইছে মনত ৰাখিব লাগিব আমি যদি এই কথাখিনি আজি পুত্ৰ কন্যাক নিবেদন কৰাৰ পাছতো আমাৰ যদি অভিভাৱকসকলক পুত্ৰ কন্যাই চিনি নাপায় তেনেহলে পুত্ৰক ইমান যতন কৰাৰ কি প্ৰয়োজন আছে এতিয়া ভগৱন্তৰ কথাখিনি আপোনালোকে গম পাইছে যে যশোদাৰ ঘৰলৈ তেওঁ আলপৈচান ধৰিবৰ কাৰণে যত্ন কৰিবৰ কাৰণে গুৰুত্ব দি থকাৰ কাৰণে অন্ধকাৰ কাৰাগাৰৰ পৰা নন্দৰ ঘৰলৈ আহিল এই কাৰণে ভগৱন্তই যাবৰ সময়ত কৈছে আজি নকয় কাইলৈ ক'ব চাগে যে হে জগতৰ জীৱশ্ৰেষ্ঠ মানৱ যি পুত্ৰ কন্যাক পিতৃ মাতৃয়ে এনেকৈ সেৱা শ্ৰদ্ধা কৰে কৰা যদি পুত্ৰ কন্যাই যদি পিতৃ মাতৃক চিনি নাপায় এইটো এটা আমাৰ সাংসাৰিক জীৱনৰ নিয়ম দেখাব গৈছে যে সাংসাৰিক জীৱন চোৱাচোন গৰ্ভস্থ সন্তানক যদি পিতৃ মাতৃয়ে এনেকৈ শ্ৰদ্ধা ভক্তি কৰাৰ পাছত যদি কোনোবা সতী সন্ততিয়ে পিতৃ মাতৃক চিনি নাপায় তাৰ অপৰাধ কিমান হ'ব ভগৱন্তই নিজেই ক'বলগীয়া হৈছে অপুত্ৰ হৈয়া যদি পিতৃক নোপোষে সিটো যে আবাত বাতি তাহাৰ মাংস তাহাংকৈ খুৱাইবে অজমৰ কিংকৰে কাটি এয়া ভগৱন্তৰ নিষিদ্ধ মুখৰ বাণী গোৱালসকলে প্ৰশ্ন কৰিছিল তুমি ইয়াৰ পৰা গুচি যোৱাৰ পাছত আকৌ নন্দ যশোদাৰ ঘৰলৈ কিয় আহিব লগা হ'ল প্ৰশ্ন কৰিছে তেতিয়া নন্দ যশোদাৰ ঘৰৰ কথাখিনি কৃষ্ণই কৈছে হে গোপসকল যে ঔৰসত হওক বা অৱতাৰে হওক মোক যেতিয়া পুত্ৰবত জ্ঞান কৰিলে মই পিতৃ মাতৃক শ্ৰদ্ধা কৰাটো পুত্ৰৰ দায়িত্ব বুলি ভগৱন্তই নন্দ আৰু যশোদাক বেদ শিক্ষা জ্ঞান দিবৰ কাৰণে আগবাঢ়ি আহিছিল তেতিয়া এই কথাখিনি কোৱাৰ লগে লগে নন্দ যশোদাৰ জ্ঞান দৃষ্টিৰ মুকল খাই গ'ল যে সঁচাকৈ তুমি পূৰ্ণ ব্ৰহ্ম তুমি লীলা কাৰণেহে আমাৰ ঘৰত আহি তুমি কেদিনমান থাকি পেলাই আমাৰ মনৰ বাঞ্ছা পূৰ্ণ কৰি থৈ গুচি গ'লা তদ্ৰূপ আমি যদি আমাৰ সতী সন্তানসকলে ভাগৱত শুনি ভাগৱত অধ্যয়ন কৰি দেউতা মাকক যদিয়ে শ্ৰদ্ধা নকৰে আপোনালোকে ইমান টকা খৰচ কৰাৰ কি প্ৰয়োজন আছে এয়া হৈছে ভাগৱত দৰ্শন বাপসকল মনত ৰাখিব সেইকাৰণে আমাৰ সতী সন্ততিসকলে যেতিয়ালৈকে ভাগৱতৰ কথাবিলাক বুজি নাপাব তেতিয়ালৈকে পিতৃ মাতৃ কি বস্তু পিতৃ মাতৃক কিয় শ্ৰদ্ধা কৰিব লাগে এই কথাখিনি বুজি নাপাবও পাৰে গতিকে এই আদৰ্শবিলাক যদি আজি আপোনালোকে ইয়াত থৈ যাব পাৰে যে ভাগৱতৰ পৰা যদি আমি এই অনুষ্ঠানবিলাকৰ মাধ্যমেৰে যদি ল'ব লগা কথাবিলাক নলওঁ তেনেহ'লে ভাগৱতৰ পৰা আমি কিবা বেলেগ বস্তু লাগে বুলি আমি ধাৰণা কৰি ল'ব নালাগে কালি আমি সাংসাৰিক জীৱনত চলিবৰ কাৰণে ইজনে সিজক বিনিময় কৰিবৰ কাৰণে আমি ভাগৱত আশ্ৰয় গ্ৰহণ কৰিব লাগে আমি পণ্ডিত হ'বৰ কাৰণে কাৰোবাক পৰাজয় কৰিবৰ কাৰণে ভাগৱত শুনি লাভ নাই এই কথাটো আমি গুৰুত্ব দিব লাগে গতিকে ভগৱন্তৰ লীলাৰ সম্পৰ্কে অৱগত কৰাৰ চলেৰে পিতৃ মাতৃসকলৰ কিমান দায়িত্ব অনুভৱ কৰিছে বুলি ভগৱন্তই এই লীলাৰ সম্পৰ্কে ক'বৰ কাৰণে আগবাঢ়িছে এতিয়া শুকে প্ৰশ্ন কৰিব শুকক প্ৰশ্ন কৰিব পৰীক্ষিতে শৌনকৰ প্ৰমুখে মানে ঋষিবৰ্গে যে ইয়াৰ পাছত ভগৱন্তইনো কি কৰ্মসূচী গ্ৰহণ কৰিব এই সম্পৰ্কে তুমি আমাক বুজাই দিব লাগে বুলি প্ৰশ্ন অৱতাৰণা কৰিব ইয়াৰ পাছত কৈছে হে ৰাম
শুনা পাছ কথা শুকে বুলন্ত ৰাজা কৰ দিবে লাগি নন্দ গৈলাম থুৰাক হেৰাম গোৱাল গণক গুক লড় দিয়া বুজাইলা বৎসৰী কৰ কংসৰা নিয়া নন্দাসী বাৰ বসু দেৱে শুনি পাছে গৈল ৰংগে গোপনন্দ জয়িত বহি আছে দূৰতে দেখি আনন্দে উঠি গা वसाली प्राण मित्र बुलिया धरिला कुआली आनंदे নন্দরনয় নরনীর জরে আপুনিয়া খনে নিয়া বসাইলা দরে পুছিলাকো হল কথা কৰি সত কাৰ বসুদেৱ কুশলক হিলাপু নাৰ হেৰাম নন্দটো পুছিলা পাছে গৃহৰ কাহানী উপজিল শুনি লুতু মাৰপু ত্ৰখানি হেৰা কিনো মোৰ আনন্দমি লিলে মহা সুখ বৃদ্ধকালে সখী দেখি পুত্ৰ মুখ ই আৰু পুত্ৰ হইবে আশা
মনতো নাছিল আচম্বিতে নিধি যেন হাততে এমিলিল ইৰাম কিনো ভাগ্য আজি দৰ খন ভৈলো ইষ্ট প্ৰিয় আলাপত পৰে নাহি মহামিশ্ৰ ইৰাম কিনো সুহৃদৰ নাহি এ কথায় থিতি বিহৰায় খনেকে বিষম দৈব গতি ইৰাম সুধন্ত বেগত যেন উটি যাই জাজি নিমিষেক অন্তৰে পা নিৰবেগ বাজি ইৰামে সেহি নয় জানা বান্ধ বৰ সমাগমে কুশলে কি আশ্ৰয় পুত্ৰ ৰাম মাৱে সমে ইমানকণ সময়লৈকে আলোচনাটো আপোনালোকে ব্যক্তিগত জীৱনত এবাৰ অনুভৱ কৰকচোন মানে আমি অনুভৱ কৰিলেহে কিবা এটা উপলব্ধি কৰিব পাৰিম অনুভৱটো কৰিব লাগিব দে নন্দৰ ঘৰত ভগৱন্ত ডাঙৰ হৈছে বসুদেৱৰ ঘৰত অৱতাৰ পৰা জন্ম হৈছে তেওঁলোকৰ মাজত যিটো আলোচনা এই আলোচনাটো কেতিয়াবা কোনোবাই অদৰকাৰী বুলি কয় এইটো আলোচনা কৰিবলগীয়া বিষয় নহয় কিন্তু আজি ভাগৱতে তাক সন্মান জনাইছে দুজন যেতিয়া নলে গলাল লগা বন্ধু একত্ৰিত হয় বা বৈষ্ণৱ দুয়োজন যদি একেলগে হয় বা ভকত দুজন যদি একেলগে গোট খায় আমি কি কথা পাতিব লাগে আমাৰ ভাগৱতে এই দৰ্শনটোহে দিব গৈছে সেইকাৰণে বাপ বান্ধৱ আইমাতৃসকল মনত ৰাখিব এনে এটা সাধাৰণ কথাৰ কাৰণে বিদুৰে ভগৱন্তৰ পৰা বঞ্চিত হ'ব লগা হৈছিল এটা সাধাৰণ কথাৰ কাৰণে তেওঁ 12 বছৰ তীৰ্থত আছিল 12 বছৰ তীৰ্থৰ পৰা যেতিয়া হস্তিনাথ প্ৰৱেশ কৰিছিল হস্তিনাথ প্ৰৱেশ কৰালৈকে বিদুৰ ঠিকেই আছিল কিন্তু হস্তিনাথ প্ৰৱেশ কৰিয়ে বিদুৰে এটা সাধাৰণ ভুল কৰিলে ভগৱন্তই কিন্তু সেইটো গুৰুত্ব দিলে কিয় ভুল কৰিব তেওঁ ইমান এজন মহাবৈষ্ণৱ ইমান মহা আদৰ্শবান এজন ভকতে কিয় ভুল কৰিব বুলি ভগৱন্তই ক্ষমাই কৰা নাছিল অপৰাধটো কি আছিল যে প্ৰথম সুধিব লাগিছিল যদুপতি কৃষ্ণৰ কথা হস্তিনাথ প্ৰৱেশ কৰিয়ে সুধিলে ধৃতৰাষ্ট্ৰ আৰু দুৰ্যোধনৰ কথা এয়া বিদুৰে প্ৰথম ভুল কৰিছিল এই কথাটোকে উদ্ধৱে প্ৰশ্ন কৰিছিল যে ইমান সাধাৰণ কথাটো আপুনি কেলে ধৰে ভগৱন্তই কৈছে মই আনৰ নধৰো মোৰ ভাল পোৱাজনৰ মই অপৰাধ ধৰিমে আপোনালোকে বাস্তৱ জগতত চাওক আপুনি কথা কৈ কাক ভাল পায় আপুনি যিজনে আপোনাক ভাল পায় আপুনি সেইজনকে কথা ক'বলৈ ভাল পায় আৰু যি আপোনাক বিদ্ৰোহ আচৰণ কৰে তাক আপুনি মনৰ কথা ক'বৰ কাৰণে কেতিয়াও নিৰ্ণয় কৰি ল'ব নোৱাৰে বিদুৰে প্ৰশ্ন কৰিছিল যে ধৃতৰাষ্ট্ৰৰ দুৰ্যোধনৰ খবৰ কেনে উদ্ধৱে সুধিলে এইটো কি আপোনাৰ আপত্তি হ'ল তেতিয়া ভগৱন্তই হাঁহি মাৰি কৈছিল উত্তৰটো এৰা মুকৈ অৱহেলি কৰে বিষয়ত ৰতি তাৰ নাম দুখী সখী জানিবা সম্প্ৰতি এই মহাপাপচয় আছে যাৰ হৃদয়ত কৃষ্ণৰ কথা কহিতো নপখে কৰ্ণত
এতিয়া নন্দ আৰু বসুদেৱৰ আলাপ চাওক কিমান ধুনীয়া আলাপ কৰিছে পহিলা বন্ধুত্ব প্ৰেম আগবঢ়াইছে 2 নম্বৰ পুত্ৰৰ কথাখিনি অৱগত কৰিছে আৰু নন্দই এটা বৰ সুন্দৰ এতিয়া গুৰুত্বপূৰ্ণ কথা অৱতাৰণা কৰিছে যে হে বসুদেৱ মই পুত্ৰ মুখ দেখিম বুলি ভাবা নাছিলোঁ কিন্তু ভগৱন্তৰ কৃপা সেইজন যে ভগৱন্ত এইকণ সময়লৈকে নন্দই কিন্তু উপলব্ধি কৰিব পৰা নাছিল যে ভগৱন্তই যে তেওঁৰ ঘৰলৈ আহিছে এই কথাখিনি পুত্ৰ বুলি ভাবাৰ লগে লগে মায়া এটা জড়িত হৈ যায় যে মায়াটো জড়িত হোৱাৰ লগে লগে মাজে মাজে নন্দই আত্মজ্ঞান কৰিবলৈ মন যায় আৰু লগে লগে যেতিয়া মনলৈ অহংকাৰ বা মায়াটো আহে লগে লগে নিজৰ পুত্ৰ বুলি ঘোষণা কৰি দিয়ে তথাপিতো ভগৱন্তই তেওঁলোকৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে এই বাৎসল্য লীলাবিলাক ভগৱন্তই আৰম্ভ কৰিব লগা হৈছে গতিকে ইয়াৰ পৰা ল'ব লগাখিনি আপোনালোকে ল'ব আৰু গ্ৰহণ কৰিব লগাখিনি গ্ৰহণ কৰিবই লাগিব তেতিয়াহে আমি ভগৱন্তৰ কৃপা লাভ কৰিব পাৰিম বুলি দুয়োজনে এতিয়া একদম হৃদয়ৰ কথাখিনি অনুভৱ কৰি পেলাই বেকত কৈছে দুয়োজনে দুয়োজনৰ প্ৰশ্নোত্তৰ শিতানত অংশগ্ৰহণ কৰিছে ইমান ধুনীয়া দুটা আদৰ্শ আমাৰ বাবে থৈ গৈছে যে আমি যে আজি এখন সমাজ পাতি আছোঁ অকল মাহ প্ৰসাদ খাবলৈ কাৰণে নহয় দেই মনত ৰাখিব ইজনে সিজনৰ যেতিয়া বিপদ হ'ব ইজনে সিজনক বুজাবৰ কাৰণেও আমাৰ এখন সমাজৰ প্ৰয়োজন আছে মনত ৰাখিব লাগিব ঠিক তেনেকৈ আজি নন্দ আৰু বসুদেৱৰ মাজৰ আলাপটোৱে আমাক কি বুজাব গৈছে বসুদেৱেও ভালকৈয়ে জানে যে আচলতে পুত্ৰগীতা আমাৰ নহয় আৰু নন্দৰ ঘৰলৈ যোৱাৰ লগে লগে নন্দয়ো বসুদেৱক এই জ্ঞানটোকে দিলে যে হে বসুদেৱ আচলতে কাৰো পুত্ৰ কাৰো অধিকাৰ নাই অধিকাৰ কাৰো নাই বুলি কৈছে ভগৱন্তই যে অধিকাৰবিলাক ভগৱন্তৰহে আছে এই সম্পৰ্কে তুমি বেয়া পাই লাভ নাই এতিয়া এনেজনক বুজালে যিজনে বুজি পেলাই আকৌ নন্দৰ খবৰ ল'বলৈ আহিছে চাওকচোন তেওঁ জানে যে মিছা বুলি তথাপিতো তেওঁলোকৰ মাজত বাৰ্তালাপখিনি ইমান ধুনীয়াকৈ কৈছে গতিকে বাপ আই মাতৃসকল মনত ৰাখিব কথাটো ভাগৱতে কোৱা কথাটো একেবাৰে সঁচা কথা যে কোনো কাৰো পুত্ৰ হ'ব নোৱাৰে দে সেই আদৰ্শবিলাক আমিও গ্ৰহণ কৰিব লাগে আপোনালোকে সকলোৱে জানে এই ভাগৱতৰ এটা বৰ সুন্দৰ কাহিনী আছে চিত্ৰকেতু উপাখ্যান চিত্ৰকেতুৱে 999 গৰাকী ভাৰ্যা বিয়া কৰাইছিল কিন্তু এগৰাকীও সতী সন্তান জন্ম হোৱা নাছিল তাই ৰজাই এটা সিদ্ধান্ত ল'লে পাৰিলে 1000 কৈ দিওঁ বুলি একেবাৰে শেহত আৰু এগৰাকী ভাৰ্যা বিয়া কৰালে নামটো আছিল কৃতদূতী দৈৱৰ বশত তেওঁ গৰ্ভস্থ হ'ল আৰু গৰ্ভস্থ হোৱাৰ লগে লগে এই 999 গৰাকী মাতৃয়ে তেওঁ ঈৰ্ষা চকুৰে চাবলৈ আৰম্ভ কৰিলে ভয় খাইছে যদি সঁচাকৈ এওঁ ল'ৰা বা ছোৱালী হয় তেনেহ'লে এওঁ ৰাজসিংহাসন দিব আমাক অকণমান অৱহেলা কৰিব বুলি মনলৈ ভাবি ল'লে তেতিয়া ভগৱন্তৰ কৃপা চাওক দৈৱৰ বশত তেওঁ গৰ্ভত থকা সন্তানটো ভূমিষ্ঠ হ'ল আৰু ভূমিষ্ঠ সন্তানটোৱে তেৱা বুলি কৈ লগতে মৃত্যুবৰণ কৰিলে এই হুলস্থুল গৈ আপোনাৰ ভগৱন্তৰ আলয় পাই গৈছিলগৈ ভগৱন্তই নিজেই বুলিব নাহি আপোনাৰ নাৰদ আৰু অংগীৰাক পঠাই দিছিল নাৰদ অংগীৰাই অহাৰ লগে লগে তেওঁলোকে ক'লে কিয় ইমান কান্দিছে বোলে ৰজাৰ এটি ইমান ভাগ্যৰ বলত পুত্ৰ সন্তান জন্ম হৈছিল সন্তানটো ইতিমধ্যে মৃত এই মৃত সন্তানক লৈ পেলাই আমাৰ হুলস্থুল হৈছে আপোনাৰ বাস্তৱ উদাহৰণ এইবিলাক
আমাৰ ধনী মানুহ ঘৰৰ বেমাৰ হ'লে হাজাৰজন মানুহ খবৰ ল'বলৈ যায় দুখীয়া মানুহ এজন যদি মৃতও হয় উলিয়াবৰ কাৰণে মানুহৰ কিন্তু সমাজত আমাৰ অভাৱ আজিও আছে কিন্তু ধনী বুলি ক'লে কিন্তু একদম হিলদল ভাঙি যোৱা মানুহ আমাৰ মাজত আজিও আছে ঠিক সেই পুত্ৰ বিয়োগ হোৱাৰ লগে লগে হাজাৰ হাজাৰ জনতাই কোলাহল শুনি পেলাই ভগৱন্তই নাৰদ আৰু অংগীৰাক ক'লে যে যোৱাচোন ইমান হুলস্থুল কিয় হৈছে এবাৰ খবৰ কৰি আহাগে নাৰদ অংগীৰাই আহি পেলাই দেখিছে এটা শিশু মৃত শিশুক লৈ পেলাই হাজাৰ মানুহে কান্দি আছে তেনে নাৰদ অংগীৰাই ক'লে যদি আপোনালোকে আমাক অকণমান কৃপা কৰে ভগৱন্তই যদি সহায় কৰে আমি বাৰু পাৰিলে সন্তানটোক জীয়াবৰ কাৰণে চেষ্টা কৰিম আৰু জি উঠা সন্তানটোক আপোনালোকে মাতিবচোন বা আপোনালোকে চিনি পায়নে নাপায় প্ৰশ্ন কৰিছে তেনে নাৰদ অংগীৰাই মন্তুষ্টুত জল মাৰি দিলে জল মাৰি পেলাই জীৱটোক ক'লে ই ৰাম শুনিও জীৱাত্মা তই দেখ চক্ষু ভৰি তোৰ পিতৃ মাতৃগণে তোক কান্দে ধৰি হে জীৱা চোৱাচোন তোমাৰ পিতৃ মাতৃয়ে তোমাক ইমান কান্দি আছে তুমি নোচোৱা কিয় জীৱটোৱে সাৰ পাই গ'ল ও জীৱে মাতি লন্ত শুনি নাৰদৰ বাণী কৈত মোৰ পিতা মাতা মোৰ আছে কোনি কোন মোৰ দেউতা কোন মোৰ মা মইতো কাকো চিনি নাপাওঁ তেতিয়া অংগীৰাই প্ৰশ্ন কৰিলে তুমি তেনেহ'লে এইখন ঘৰলৈ কেলৈ আহিছিলা তেতিয়া মৃত পুত্ৰই মাত দিলে এক কৰ্ম ফলে ভ্ৰমময়ী সমস্ত জুনিত খনে অধ খনে উধ খনে পৃথিৱীত মোৰ এইটোৱেই দায়িত্ব কেতিয়াবা মাছ মঙৰ হ'ব লগা হয় কেতিয়াবা চৰাই চিৰিকটি হ'ব লগা হয় আৰু কেতিয়াবা ইতৰ প্ৰাণী হ'ব লগা হয় মই কাৰো মই স্থায়ী সম্প্ৰতি নহয় তেতিয়া অংগীৰা আৰু নাৰদে ৰজা চিত্ৰকেতু কৈছে 100 কোটি পুত্ৰ ভৰিলে নাপাৱে মুকুতি কেৱলে মুকুতি পাৱে কৃষ্ণত ভকতি গতিকে এই 6টা পুত্ৰ যে আপোনাৰ বসুদেৱৰ আলয়ৰ পৰা কংসই লৈ গ'ল বসুদেৱে অকণো কিন্তু বেয়া পোৱা নাই জানে এয়া আমাৰ অধিকাৰ নাই মাত্ৰ দুখ কৰিছে কোনে দুখ কৰা গৰাকী হ'ল দৈৱ কি মাতৃ যে বাপসকল মাতৃৰ হৃদয় অলপ বেলেগ কিন্তু মাতৃহে অকণমান বেদনা পাইছে কিন্তু বসুদেৱে ভালকৈ জানে যে এইকেইটা আচলতে আমাৰ পুত্ৰ নহয় যেতিয়া অন্তিম পুত্ৰ জন্ম হৈছে বসুদেৱে হাঁহিছে একদম কাৰাগাৰতে আৰু লগে লগে স্তুতি কৰিছে স্তুতি সামৰণি মাৰিব হৈছে তেতিয়াহে মানে আপোনাৰ হেৰিয়ে গম পাইছে নিজৰ ভাত যায় দৈৱকীয়ে গম পাইছে এয়া হ'ল ভগৱন্তৰ লীলাভাৱ গতিকে সেই লীলা আমিও অকণমান ভেদ কৰিবৰ কাৰণে শাস্ত্ৰ শুনিব লাগিব আৰু মনৰ পৰা তাপবিলাক আঁতৰ কৰিবৰ কাৰণে শাস্ত্ৰগুৰু আশ্ৰয় যেতিয়ালৈকে নলম তেতিয়ালৈকে আমি ভগৱন্তৰ কৃপা লাভ কৰিব নোৱাৰিম এই দুয়োজনৰ মাজত এই আলাপটোকে হৈ গৈছে ইজনেও জানে সিজনেও জানে দুয়োজনৰ মাজত যিবিলাক বাৰ্তালাপ এইটোৱে আলাপ হৈছে মহাতীৰ্থক্ষেত্ৰ তেওঁলোক দুয়োজনৰ মাজত আলাপ চলাচলে মহাতীৰ্থক্ষেত্ৰ বুলি মহাপুৰুষসকলে ঘোষণা কৰিছে আমাৰ এটা বিষয়বস্তু ওলাইছে যে পুতনা বধ হ'ব মানে সবিশেষ লিখি থোৱা নাই যদিও মানে কোনো শাস্ত্ৰত তেনেকৈ লিখি থয় পুতনা বধ বা ইত্যাদিখিনি লিখে ইয়াত বিষয়বস্তুখিনি পৃথককৈ দেখুওৱা নাই গতিকে আমি ইয়াৰ পৰা অকণমান অনুভৱ হৈছে যে আমি ৰাস পাতিবলৈ হ'লে জীৱ আৰু পৰমাত্মাৰ মিলন কৰিবলৈ হ'লে আমি কি কি বধ কৰিব লাগিব আমাৰ ভাগৱতে খুব সুন্দৰকৈ বুজাব গৈছে এতিয়া প্ৰথম বধ হ'ব পুতনা
পুতনা বধ হোৱাৰ পাছত বধ হ'ব তৃণাৱত্ৰে এনেকৈ গোটেইখিনি বধ হোৱাৰ পাছতহে ৰাস আৰম্ভ কৰিব এতিয়া পুতনা শব্দটো আমি এনেকৈ বুজোঁ যে পুতনা মানে আমাৰ শৰীৰত থকা দুৰ্গন্ধবিলাক এতিয়া দুৰ্গন্ধবিলাক আমি চাব লাগিব কি কি দুৰ্গন্ধই আমাৰ শৰীৰটো পৰিপূৰ্ণ হৈ থাকে আমাৰ শৰীৰটো পৰিপূৰ্ণ হৈ থকা দুৰ্গন্ধকেইটাৰ নামকেইটা কি পহিলা আপোনাৰ লোভকে আৰম্ভ কৰক লোভ মোহ কাম ক্ৰোধ ঈৰ্ষা অসূয়া এইবিলাক হ'ল আমাৰ দেহত থকা বেয়া বীজাণু এই বীজাণুবিলাক যেতিয়ালৈকে আপুনি মাৰিব নোৱাৰিব তেতিয়ালৈকে আপুনি নমস্কাৰ কৰাটো সম্ভৱ বা কৃষ্ণ বুলি কোৱাটো বা ভকতক দেখি সেৱা জনোৱাটো ইমান সহজ কথা নহ'ব গতিকে ইয়াত আৰু ভাগৱতৰে ইমান ধুনীয়াকৈ অধ্যয়ন কৰাৰ পাছত ইমান ধুনীয়াকৈ শ্ৰৱণ কীৰ্তন কৰাৰ পাছত পুতনা বধ হোৱা নাই বুলি আচলতে ভবাটো আমাৰ ভুল হৈ যাব সেইকাৰণে আমাৰ মহাপুৰুষ শংকৰদেৱে ইয়াৰ সম্পৰ্কে লিখিছে যে যাৰ পুতনা বধ হৈছে যাৰ দেহৰ বিকাৰবিলাক বধ হৈছে অন্যায়বিলাক নাইকিয়া হৈছে এইজনে ভকতক দেখি পেলাই নমস্কাৰ কৰিবলৈ মন যাব এতিয়া আপোনালোকে নিজকে অনুভৱ কৰক যে মই ভকতক দেখি পেলাই নমস্কাৰ কৰিছোঁ নে নাই মই ভকতক দেখি পেলাই হাঁহি পেলাই কৃষ্ণ বুলি কৈছোঁ নে নাই বা বাক বিনিময় কৰিছোঁ নে নাই যদি আপুনি আমি কৰাত অৱহেলা আছে তেতিয়াহ'লে গম পাওক যে পুতনা নামৰ ৰাক্ষসটোক আমি বিদায় দিব পৰা নাই গতিকে বিদায় দিবলৈ হ'লে আমি মাত্ৰ এটা কামেই কৰিব লাগিব বুলি মহাপুৰুষ মাধৱদেৱে কৈছে সেইটোৱে হ'ল শ্ৰৱণ আৰু কীৰ্তন আপুনি পুতনা বধ কৰিবৰ কাৰণে 4 বেদ পঢ়িব নালাগে পুতনা বেদ বধ কৰিবৰ কাৰণে বেদৰ অৰ্থ বুজিব নালাগে যদি 4 বেদ 14 শাস্ত্ৰত পাৰ্গত তথাপিতো সিটো মূৰ্খ জানা মোৰ মত নপঢ়িলে শাস্ত্ৰ একো নপাৰে খণ্ডিত তথাপিতো জানিবা সেয়ে পণ্ডিত ভগৱন্তই কৈছে ই মাধৱে বোলনিত সখী শুনা পৰিছেদ পঢ়ে যদি সৰ্বশাস্ত্ৰ জানে চাৰি বেদ কৰিবে নোৱাৰে জানা তথাপি ভকতি নল অয়নৰে যেবে সন্তৰ সংগতি এতিয়া বেয়াবিলাক আঁতৰ কৰিবলৈ হ'লে আমি ভকতৰ সংগলৈ যাবই লাগিব ভকতৰ সংগলৈ গ'লেও আমি বেয়াবিলাক আঁতৰ কৰিব নোৱাৰিম ভকতক দেখি প্ৰত্যক্ষই হওক বা পৰোক্ষই হওক আমি নমস্কাৰ কৰিব লাগিব নমস্কাৰ কৰিলেও আপুনি পুতনা বধ কৰিব নোৱাৰে যেতিয়ালৈকে ভগৱন্তৰ কথা অকণমান নুশুনে শুনিলেও আপুনি পুতনা বধ কৰিব নোৱাৰে যদি শুনিব লগাটো নুশুনে শুনিব নলগাটো শুনে তেতিয়াও আমি পুতনা বধ কৰিব নোৱাৰিম গতিকে এতিয়া আমাৰ মাজলৈ আহিছে যে ভগৱন্তই ৰাস কৰিবলৈ যাওঁতে প্ৰকৃততে এনেবিলাক ইন্দ্ৰিয়ক বশ কৰি পাছতহে ৰাস যাত্ৰা আৰম্ভ কৰিছেগে মহাপুৰুষে ইয়াত ধুনীয়া অৱগত কৰিছে মানে আত্মা সকলোতে থাকে আত্মাই আত্মাৰ পৰিচয় যেতিয়া হৈ যায় ইয়াকে ৰাস বুলি কোৱা হয় আত্মাৰ পৰিচয় হ'ব লাগিব গতিকে এতিয়া ভগৱন্তই তেওঁক চলাবৰ কাৰণে মুহিবৰ কাৰণে কি কৰিলে একেবাৰে অবুজ শিশুৰ ৰূপ তেওঁ ধাৰণ কৰিলে কোনো ধৰণৰ ইফাল সিফাল নকৰি ভগৱন্তই একদম এটা খুব শিশুৰ ৰূপ এটা একো নজনা বালক ৰূপে তেওঁ সেই সময়ত ছটফটাই আছে আৰু ভগৱন্তয়ো জানে যে এওঁ যদি সঁচাকৈ মোক স্তন দিবে এওঁ নিশ্চয় গতিয়ে লাভ কৰিব অন্য কোনো ধৰণৰ উপায় অৱলম্বন নকৰি পুতনায়ো মনলৈ অনুভৱ কৰিলে এওঁ যদি সঁচাকৈ মোৰ অকণমান স্তনপান কৰাই দিব পাৰোঁ
তেতিয়াহ'লে পুতনাৰ ভাৱটো এওঁ বাচি থাকিব আৰু ভগৱন্তই ভাবিলে এওঁ যদি সঁচাকৈ মোক স্তনপান কৰাই দিয়ে এওঁ মই লগতে মুক্তি প্ৰদান কৰিম। এয়া হ'ল ভগৱন্তৰ শিশু বাৎসল্য এটা অভিনয়। এই অভিনয়টোৰ দ্বাৰাই পুতনাই লাহেকৈ শিশুটোক আনিবৰ কাৰণে ধাবিত হ'ল আৰু ধাবিত হৈ যোৱাৰ লগে লগে তেওঁ একো নজনাৰ ভাৰ ধৰি পুতনাই যি কৰে এতিয়া ইচ্ছা কৰাহেঁতেন ভগৱন্তই পুতনাক সেই সময়তে মানে বিৰূপ ভাৱনা কৰিব পাৰিলেহেঁতেন, কিন্তু ভগৱন্তই নকৰে। ভগৱন্তই জানে এওঁ যদিও আকাৰটো পুতনা কিন্তু আত্মাটো কিন্তু পুতনা নহয়, আত্মা সকলোৰে একে বাপসকল। সেইকাৰণে বাপ বান্ধৱ আই মাতৃসকল মনত ৰাখিব, ইয়াৰ পৰা ল'ব লগা আছে। আমি যে মানুহক নিন্দা কৰিব নালাগে। মানুহক নিন্দা কৰা মানে আমি আত্মাক নিন্দা কৰাটোকে বুজাব। সেইকাৰণে আপোনালোকে ইমান অধ্যয়ন কৰিছে, গম পাইছোৱে যে ভাগৱতত বৰ ধুনীয়া এটা অধ্যায় আছে যে জড়ভৰত যেতিয়া বাতুল হৈছিল মানে পগলা হৈছিল, তেতিয়া জড়ভৰতে প্ৰথম আশ্ৰয় লৈছিল গৰুৰ গোহালিত। মনত ৰাখিব, গৰুৰ গোহালিত আশ্ৰয় লৈছিল, ফটা কাপোৰ কানি পিন্ধিছিল আৰু বহুতে তেওঁক পগলা বুলি ঘোষণা কৰিছিল। তেওঁ কিন্তু কাকো গুৰুত্ব দিয়া নাছিল। সেয়া হ'ল জড়ভৰতৰ অভিনয়। মইকৈ আমাক দেখাইছে। গতিকে বাপ বান্ধৱ আই মাতৃসকল, আমাৰ তেনেকুৱা মানুহ আমাৰ মতে আছে। কোনোবাই বিকাৰগ্ৰস্ত হ'লে মানুহে গালি পাৰে, মানুহে হিংসা কৰে, মানুহে দেখিব নোৱাৰে। ভগৱন্তই কৈছে নকৰিবা দেই। কিয় হ'ল মই কওঁ শুনা। এইৰাম পূৰ্বতে লোকক মই কৰিছিলোঁ নষ্ট, সিকাৰণে ইজন্মত পাইলোঁ মহা কষ্ট। আগৰ জন্মত যদি আপুনি বেয়া কাম কৰি থৈছে, আপুনি এই জন্মত তাৰ ফলটো ভোগ কৰিব লাগিব। তাকে যেনিবা এই ভগৱন্তক ভাল পালে, ভকতক ভাল পালে, ঈশ্বৰৰ নামটো যদি অহৰ্নিশে থাকে তেতিয়া অকণমান ৰেহাই হ'ব। কিন্তু আমি শাস্তিৰ পৰা কোনো কাৰণত পৰিত্ৰাণ অকণমান ৰেহাই হ'ব। কিন্তু ভগৱন্তই কৈছে সেই শাস্তিটো নাখালেও অলপ হ'লেও শাস্তি কিন্তু খাব লাগিবই। সেইকাৰণে কোনো মানুহ বাপসকল, কোনো মানুহে এই ধৰাধামত আহি পেলাই মস্তিষ্কৰ বিকৃতিম ঘটি থাকিম বুলি নাহে, কোনেও নাহে, মনত ৰাখিব। কিন্তু সেইবিলাক হ'ল পূৰ্বজন্মৰ কৰ্মৰ বাসনা। এই বাসনাবিলাক লৈ পেলাই আমি ঋণ খুজিবলৈ আহিব লগা হয়। গতিকে আমি ঋণ খুজিব লাগিবই। আমি জন্ম হোৱাৰ লগে লগে যে আপোনালোকে সকলোৱে গম পাইছে, আমি মানুহ মাত্ৰে জন্ম হোৱাৰ লগে লগে আমি ঋণগ্ৰস্ত হৈ আহিব লগা হয়। কি কি ঋণ? আমাৰ ভাগৱতত লিখিছে সেই কথা। পিতৃ ভূত পতি দেৱ ঋষি সুহৃদৰ উপজিলে আসম্বাৰৰ ঋণী হৈয়ে নৰ। আমি জন্ম হোৱাৰ লগে লগে প্ৰত্যেক জীৱই মানুহে এইকেইটা ঋণ লৈ আহিব লাগে। এই ঋণকেইটা যদি আপুনি মাৰিব পৰা নাই তেনেহ'লে আপুনি পৰিজন্মত কিন্তু খেলি মেলি লাগিবই। এতিয়া ঋণকেইটা মাৰিব লাগিব নহয়। আমি কেনেকৈ মাৰিব লাগে? কায় বাক্য মনে চিত্তে নিশ্চয়ে যিজনে মুকুন্দৰ চৰণত পখিলে শৰণে, তাৰ ঋণ খোজা গৈলা জানা সমস্তৰে, আউৰ ঋণী নুহি জানা আশী সিটো নৰে। গতিকে আমি ঋণমুক্ত হ'ব লাগিব দেই বাপসকল। মনত ৰাখিব যে আগৰ জন্মত ঋণখিনি যদি আমি সঁচাকৈ লৈ আহিছোঁ, আমি এই জন্মত পৰিশোধ কৰিব লাগিব। এই জন্মত যদি আপুনি পৰিশোধ নকৰে তেনেহ'লে আকৌ আমি মানুহৰ জন্ম লৈ পেলাই ঋণ খুজিবলৈ পালাটো ভালেই। কিন্তু আমাৰ পুৰাণে কৈছে, মানে পুৰাণে কৈছে 84 লক্ষবাৰ আহিব লাগে। বিষ্ণু পুৰাণে কৈছে। কিন্তু ভগৱন্তক অৰ্জুনে সুধিলে ঋণ নমৰা জীৱবিলাক কিমান বাৰ আহিব লাগে? শুনি আপোনালোকে ভাল পাব। ভগৱন্তই কিন্তু আপোনাৰ সংখ্যাটো নিদিলে নহয়, লাগিল গণ্ডগোল। এতিয়া পুৰাণে সংখ্যা দিছে 84 লক্ষ। কিন্তু ভগৱন্তক অৰ্জুনে সুধিলে, অৰ্জুনক ক'লে মই সংখ্যা দিব নোৱাৰোঁ, কেতিয়ালৈকে আহিব লাগিব মই কওঁ শুনা।
কিমান দিনলৈকে আহিব লাগিব সেইটো মই কৈ দিম শুনিবা চন্দ্ৰ দিবাকৰ থকালৈকে দিন ৰাতি থকালৈকে জীৱবিলাকে ধাৰ মাৰিবলৈ আহিব সংসাৰ চক্ৰত চিৰকাল ভ্ৰমে নভৈলে তোমাত বুধ একোৱে প্ৰকাৰে সুখ শান্তি নাহি অনিজি নীল কাম ক্ৰোধ এতিয়া বাপসকল আগৰ জন্মত পুতনাৰ অকণমান ঋণ থাকি গ'ল পুতনাৰ ঋণটো মাৰিবৰ কাৰণে এইটো জন্মত আকৌ তেওঁ আহি পেলাই ঋণমুক্ত হ'ব লগা হৈছে এয়া হ'ল জীৱ চক্ৰৰ নিয়ম এইবিলাকে বাপ ধাৰ নামাৰিলে বাপ আকৌ আহিব লাগিব আৰু যদি ধাৰ মাৰিছে তেনেহ'লে আকৌ আহি পেলাই ঋণ পৰিশোধ কৰিব নালাগে এয়া হ'ল পুতনাই দিয়া আমাক পৰামৰ্শ কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি